ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ডিচেম্বৰৰ 22 তাৰিখে পৰীক্ষা হয়নে এতিয়াতো পঢ়িবই লাগিব তোমালোকে ভালদৰে একেদিন পঢ়িলে তোমালোকে লাভ কৰিব পাৰিবা 48,000 টকাৰ এটা স্কলাৰশ্বিপ ঠিক আছে গতিকে মই যিমান পাৰো চেষ্টা কৰি আছো তোমালোকক পাছ কৰাবৰ কাৰণে অৰ্থাৎ মই ইউটিউবত যিসকল ছাত্ৰ-ছাত্ৰী আছে তোমালোকক মই প্ৰায় 40-50% হেল্প কৰিছো আৰু যিসকল আমাৰ ক্লাছত আছে 100% মই ক্লিয়াৰ কৰিব চেষ্টা কৰিছো ঠিক আছে আৰু এতিয়া ৰিভিজন কৰি আছো এটা আমি প্ৰশ্নটো আহিলো আমি এনেকুৱা প্ৰশ্ন আহিলে কি কৰিম এটো মই লিখিব পাৰিছো এক মিনিট মই লিখি লৈছো হা এটো এক মিনিট ইয়াত আছে 5 6 7 8 তাৰ পিছত আছে 11 13 তাৰ পিছত আছে 15 আৰু ইফালে আছে 24 আৰু 28 আমাক এইটো কি লাগে এনেকুৱা প্ৰশ্ন আমি কিমান কম একেবাৰে কম সময়ত কৰিব লাগিব হয়নে গতে কেনেকৈ কৰিম আমি চাম ঠিক আছে আমি এটো কেনেকৈ পালো এটো কেনেকৈ উলিয়াম হেতু চাই লম ঠিক আছে তাৰ আগতে তোমালোকক মই জনাই থব বিচাৰো যিসকল ছাত্ৰছাত্ৰী আমাৰ ক্লাছত আছে তোমালোকে এখিনি স্কিপ কৰিব পাৰা যিসকল নাই তোমালোক জনাব বিচাৰো যে আমাৰ অনলাইন ক্লাছ এটা হৈ আছে ঠিক আছে এতিয়াতো পৰীক্ষালৈকে বেছি দিন নাই অনলাইন ক্লাছৰ মাচুল আছিল 200 টকা তাৰ পিছত কমনে 100 টকা কৰা গল যত নোটছ বিলাক পাবা ইবুক এখন পাবা যিখন ইবুকখনৰ দাম আছে 69 रुपीस ঠিক আছে মানে 69 টকা হয় গতে এতিয়া তোমালোকক কি কৰা হৈছে 50 জন ষ্টুডেন্টক মই মানে এটো অফাৰ আনিছো যে 50 টকাতে অনলাইন ক্লাছও কৰিব পাৰিবা নোটছ পাবা সম্পূৰ্ণ নোটছ পাবা আগৰ 4-5 বছৰ কুৱেশ্যন পাবা মাত্ৰ 50 জন ষ্টুডেন্টৰ কাৰণে 50 টকা ঠিক আছে ইয়াৰে ভিতৰত 30 জন মান ষ্টুডেন্ট এতিয়ালৈকে জয়েন হৈছে মই আগৰ ভিডিওটোত কোৱাৰ পিছতেই 30 জন মান ষ্টুডেন্ট বৰ্তমান জয়েন হৈ গল গতিকে তোমালোকক নেক্সট আজি আৰু অহাকালিলৈকে সময় দিছো তোমালোকে যদি জয়েন হোৱা সোনকালে তেতিয়ালে 50 টকাতে তোমালোকে জয়েন হ'ব পাৰিবা এটা তোমালোকে কোৱাৰ পৰীক্ষা আহিল শেষ হ'ব না নহয় নোটছ খিনি পাবা নোটছ খিনি চাব পাৰিবা লগতে 50 টকা বহুত গৈছে না মাত্ৰ 50 টকা নোটছ পাবা সম্পূৰ্ণ ক্লাছ পাবা যে তোমালোকে এটা বুজি পোৱা নাই প্লেলিষ্ট কৰিম আগৰ যিমান ক্লাছ হৈ গল সকলো দিন না তোমালোকে কি কৰিবা যে কোনটো বুজি পোৱা নাই তোমালোকে হেতু ভিডিও চাই ললা ধুনিয়াকৈ বুজি পাবা লগতে এতিয়া লাইভ ক্লাছ হৈছে ৰিভিজন হৈ আছে এটা মক টেষ্ট পাতিম ঠিক আছে মক টেষ্টটো মানে পৰীক্ষা আগদিনা বাতি দিম তোমালোকৰ মক টেষ্ট মানে তোমালোকে কিমান নম্বৰ পালা আগতে নিজকে প্ৰিপাৰেচন কৰিব পাৰিবা বা তোমালোকে এটা শিডিউল মিলাব পাৰিবা গতে সকলো সুবিধা পাবা মাত্ৰ 50 টকাত গতে জয়েন হলে লাভ হ'ব জয়েন নহলে তোমালোকে বস্তুখিনি বুজি নেবা কাৰণ এইটোতে দিব পাৰি মাত্ৰ এটা স্কলাৰশ্বিপ ঠিক আছে এইটোতে দিব পাৰি স্কলাৰশ্বিপ আৰু পাস কৰিলে জানাই তোমালোকে ভাল এটা স্কলাৰ মানে পইচা পোৱা যায় ঠিক আছে এতিয়া আমি এইটো কেনেকৈ হৈ চাম ঠিক আছে এটা সব 5 আৰু 6 7 8 আছে মানে এটা 5 এ 6 কিমান হ'ব 5 এ 6 কিমান হ'ব যোগ কৰা 5 যোগ 6 কিমান 5 6 11 গতে সেই কাৰণে 5 আৰু 6 যোগ কৰি কিমান পাইছো আমি 11 পাইছো ঠিক আছে এবাৰ তোমালোকে কি কৰিবা এই 6 আৰু 7 যোগ কৰিবা 6 আৰু 7 যোগ কৰিবা 6 7 কিমান হ'ব 6 7 13 গতে কিমান লিখি আছে ইয়াত 13 লিখা আছে এবাৰ তোমালোকে 7 আৰু 8 যোগ কৰিবা 7 8 কিমান 7 যোগ 8 7 8 15 গতে ইয়াত কিমান লিখা আছে 15 লিখা আছে গুড বুজি পালা তাৰ পিছত এবাৰ তোমালোকে কি কৰিবা 11 আৰু 13 যোগ কৰিবা ঠিক আছে 11 আৰু 13 যোগ কৰিবা 3 1 4 1 1 2 24 পালা গতে এই দুটা যোগ কৰোতে মই কিমান পালো 24 পালো এবাৰ তোমালোকে 13 আৰু 15 যোগ কৰিবা কিমান আছে 13 আৰু 15 যোগ কৰিবা 5 3 8 1 1 2 28 পালা হলনে এতিয়া তোমালোকে একেবাৰে সহজ হৈ গল এটো উলিয়াব পাৰিবা নহয় নিশ্চয় পাৰিবা তোমালোকে आंसर দিছে চাগে কিমান হ'ব 24 + 28 কিমান হ'ব 8 4 12 2 হাতে গল 1 2 2 4 7 1 2 5 কিমান হ'ব 52 গতে आंसर কিমান হ'ব 52 সিট হ'ব ইয়াৰ आंसर ইয়াত লিখিবা 52 বুজি পালা একেবাৰে সহজ হয় নে নহয় হয় সেই কাৰণে আমাৰ এমএটি পেপাৰখনৰ কাৰণে আমাৰ ক্লাছ বহুতেই প্ৰয়োজন নেক্সট চাবা নেক্সট মই লিখি দিয়াই নাই কেনেকৈ তোমালোকে গম পাবা না মই লিখি দি আছো চাবা কি কৰিব ডি এম ভি তাৰ পিছত এফ পি জেড এইচ এস কিমান হ'ব ঠিক আছে এটো কিমান হ'ব আমাক সুধিছে এটছোৱা প্ৰথমতে ইয়াৰ পৰা তোমালোকে ইয়াত চাবা ডি ৰ পৰা এইচ লৈকে আছে নহয় ডি ৰ পৰা এইচ লৈকে লিখিবা ডি ই ডি এফ জি এইচ লিখিলা এম ৰ পৰা এছ লৈকে লিখে এম এন ও পি কিউ আৰ এছ ইয়ালৈকে লিখিলে হ'ল এটা ডিফাৰেন্সটো কি আছে আমি চাব লাগিব যেবিলাক থাকিলে আমি মাজত কি সিস্টেমত যাই আছে হেতু চাব লাগিব ডি আছে ডি পিছত কি আছে এফ আছে
এফৰ পিছত কি আছে জি আছে মানে এটা এৰি মাজত এটা এৰিছে আকৌ এটা এৰি ফেলে লিখিছে ডি লিখিছে ই লিখা নাই এফ লিখিছে জি লিখা নাই এইচ লিখিছে ওকে মাজত এটা এৰি গৈছে তাৰ পিছত চোৱা এম আছে পি আছে আৰু কি আছে এস আছে ইয়াত কেইটা এৰিছে এটা দুটা এৰিছে ঠিক আছে প্ৰথমটোত আমি গম পালো যে ইয়াৰ মাজে মাজে কেইটা এৰিছে এটা এৰি গৈছে দ্বিতীয়টো গম পালো দুটা এৰি গৈছে তোমালোকে তৃতীয়টো গম পাবা তিনটা এৰি যাব গতিকে কি আছে ভিৰ পৰা লিখা ভি ইউ ভি ডাব্লিউ এক্স ৱাই জেড ঠিক আছে ইয়াত চোৱা এনেকুৱা এইটো আছে ভি আৰু জেডটো আছে মানে মাজত কেইটা আহিছে তিনিটা আহিছে আকৌ তিনিটা এৰি 4 নম্বৰটো হ'ব এনসাৰ গতিকে 4 নম্বৰ জেডৰ পিছত কি হ'ব এ হ'ব বি হ'ব সি হ'ব ডি হ'ব গতিকে এনসাৰ কি হ'ব ডি হ'ব মানে তিনিটা এৰি গৈছে এইটো দুটা এটা এৰিছে এই দুটা এৰিছে এই তিনিটা এৰিছে এনসাৰ কি হ'ব এনসাৰটো হ'ব ডি কি সহজ হয়নে এনেকুৱা প্ৰশ্ন আমি কিমান সময় লাগিব কৰোতে গতিকে তোমালোকে ধুনীয়াকে লিখিব কিন্তু ভয় নকৰিবা ওকে ভয় নকৰিবা ভাবিবা মই স্কলাৰশ্বিপ পাবই লাগিব ঠিক আছে তাৰ পিছত নেক্সট কাৰণ বেলেগে পালে তাতে মানে বেলেগে যেতিয়া ফেব্ৰুৱাৰী ৰিজাল্ট দিবই নে বেলেগে পালে কি হ'ব যে সি পালে মই নাপালো মনত দুখ কৰি লাভ নাই যদি এতিয়া তোমালোকে শুই বহি থাকা হয় না নহয় মনত দুখ কৰি লাভ নাই যেতিয়া শুই বহি এতিয়া থাকা যিসকলে পঢ়ি আছে তেওঁলোকে নাপায় তোমালোকে যদি নপঢ়া তোমালোকে পাবা নেকি কথা সিমানে ওকে নেক্সট চোৱা ইয়াত কিমান আছে আমি 4 কেনেকৈ পালো চাম ঠিক আছে ইয়াত 4 কেনেকৈ পালো আমি হেতু চাম 12 আৰু 6 আছে না 12 আৰু 6 টো তোমালোকে যোগ কৰা কিমান কৰিবা 12 আৰু 6 কিমান হ'ব 2 6 2 কিমান হয় 8 আৰু এই দুটা যোগ কৰা 14 আৰু 8 যোগ কৰা কি হ'ব 14 আৰু 8 যোগ কৰা 8 4 12 2 হাতে গ'ল 1 1 1 যদি 2 হয় কিমান হয় 22 হয় 4 কেনেকৈ পালো তোমালোকৰ প্ৰবলেম হৈছে হেতুৱে এই ডাঙৰ সংখ্যাটো কি আছে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো যি পালা যোগ কৰি বিগ কৰা হেতু বিগ কৰা 22 পৰা 2 22 পৰা 4 8 18 গলে কিমান 4 যোগ কৰি ল 22 পৰা 18 গলে কিমান 4 পালো গতে এটু যদি মিলিছে বাকি কিটাও মিলিব গতে নেক্সট কি কৰিবা 5 এ 4 যোগ কৰা 5 এ 4 এ কিমান হ'ব 9 হ'ব ঠিক আছে আৰু 7 আছে 7 এ 3 কিমান হ'ব 10 হ'ব গতিকে আমি কি কৰিম 10 ৰ পৰা ডাঙৰ সংখ্যাটো যি আছে 10 10 ৰ পৰা আমি 9 টো কি কৰিম বিগ কৰিম এটা কিমান পাম 1 পাম গতিকে आंसर কিমান আছে 1 আছে হল গতিকে এইটো এনেকুৱাকৈ কৰি দিয়া 11 আৰু 3 যোগ কৰা 11 আৰু 3 যোগ কৰা 3 1 4 14 হল এবাৰ 9 আৰু 15 যোগ কৰা 15 আৰু 9 যোগ কৰা ঠিক আছে 5 এ 9 কিমান 14 4 হাতে গেল 1 2 24 হল 24 ৰ পৰা 14 যোগ কৰা কিমান পাবা आंसर কেইটা দি অপচন কেইটা দিয়া নাই অপচন কেইটা মই দি আছো হা অপচন কেইটা মই দি লও ৰবা দে অপচন কেইটা দি লও ইয়াৰ অপচন আছে এটো আছে কিমান আছিল 33 p2 আছিল 10 c2 আছিল 8 আৰু d2 আছিল 12 গতে आंसर কোনটো হ'ব आंसर হ'ব কিমান হ'ব 24 ৰ পৰা 14 বিগ কৰা 24 আৰু 14 বিগ কৰা 10 পাবা গতে आंसर কোনটো হ'ব b2 হ'ব শুদ্ধ কি প্ৰবলেম থাকিল হা কি প্ৰবলেম থাকিল কোৱাচোন এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে নিশ্চয় পাৰিবা তাৰ পিছৰ প্ৰশ্ন এটা হৈছে কি আছে এই চিত্ৰটো আছে এই খালি ঠাই যি আছে এই খালি ঠাইটোত কি হ'ব সুধিছে ঠিক আছে 190 হ'ব 221 হ'ব 236 হ'ব 255 হ'ব কি হ'ব সুধিছে একেবাৰে সহজ তোমালোকে চোৱা কি কৰিবা তোমালোকে এই 7 ৰ পৰা 15 15 ৰ পৰা 31 31 ৰ পৰা 63 63 পৰা 127 কেনেকুৱাকৈ পালা চাবা তোমালোকে 7 ৰ লগত কি যোগ কৰিলা কিমান 7 ৰ লগত কি যোগ কৰিলে 115 পাবা 7 ৰ লগত যদি মই যোগ কৰি কিমান 7 8 15 পালো হয়নে এনেকুৱা কৰিব পাৰা বা তোমালোকে এটো দৰকাৰ নাই আমি এই 31 কেনেকৈ পালো তোমাৰ 7 আৰু 15 যোগ কৰা ঠিক আছে এইটো আৰু এইটো যোগ কৰা 7 এ 15 কিমান 5 7 আছে 12 2 হাতে গেল 1 2 22 হল সৰি কিমান 1 মিনিট ৰবা 1 মিনিট এটা এটো নিমিলে এনেকৈ কৰিবা ঠিক আছে আমি প্ৰথম মিলাই চাম কেনেকুৱা হয় ঠিক আছে 7 তোমালোকে কি কৰিবা 7 দুটা পূৰণ কৰিবা 7 দুগুণ 7 দুগুণ 14 14 লৈ 1 যোগ কৰিলে কিমান পাইছো আমি 15 পাইছো এনেকুৱা হয় নে নহয় চাম এটো কৰি চোৱা 15 দুগুণ পূৰণ কৰা 15 দুগুণ কিমান হ'ব
30 30 হলে 1 যোগ কৰা কিমান পালা 31 মিলিছে আকৌ তোমালোকে কি কৰা নেক্সট কি পালা 7 দুটা পূৰণ কৰোঁতে 15 দুটা পূৰণ কৰা এবাৰ 31 দুটা পূৰণ কৰা 31 পূৰণ 31 ঠিক আছে চোৱা 31 পূৰণ 31 1 1 গুণ 1 1 গুণ 3 3 1 গুণ 3 3 3 গুণ 9 হ'ব কিমান হ'ব 1 3 3 6 9 960 সৰি 1 মিনিট সৰি 2 হে কৰিব লাগে 2 2 2 ঠিক আছে 2 পূৰণ কৰা 31 আৰু 2 পূৰণ কৰা 2 1 গুণ 2 2 3 গুণ 6 কিমান হল 62 হয় না 62 লৈ 1 যোগ কৰা দেখা পালা কিমান হল 63 হল ঠিক আছে মিলিছে 63 এবাৰ তোমালোকে কি কৰিবা এই 63 টো লগত 2 পূৰণ কৰিবা 63 পূৰণ 2 পূৰণ কৰিবা ঠিক আছে 63 পূৰণ 2 3 2 গুণ 6 তাৰ পিছত 2 2 6 6 2 গুণ 12 ঠিক আছে এটো মান সলাই লৈছো হা এক মিনিট সলাই লৈছো কি কৰিবা 2 পূৰণ কৰিবা 63 লগত 3 2 গুণ 6 3 2 গুণ 6 66 হল ঠিক আছে বাবা এক মিনিট 63 2 গুণ হলে 66 হ'ব 63 2 গুণ 63 পূৰণ 2 যোগ কৰিবা 63 2 গুণ 66 নহয় হা এক মিনিট অলপ এখানে গন্ডগোল লাগিছে 3 2 গুণ 6 6 2 গুণ 12 126 এনে 126 লগত 1 যোগ কৰা কিমান হ'ব 127 এইবাৰ आंसर ওলাই যাব কি কৰিবা তোমালোকে এবাৰ आंसर ওলাই যাব তোমালোকে এবাৰ 127 ৰ লগত 127 পূৰণ 2 27 বা 2 পূৰণ কৰিবা 2 পূৰণ কৰি কইলে কিমান পাবা 127 পূৰণ 2 7 2 গুণ 14 4 7 গ'ল 1 2 2 গুণ 4 7 1 টু দি 5 থাকিল 2 1 গুণ 2 254 কিমান হল 254 আৰু এক এটা যোগ কৰা কিমান হ'ব 255 হ'ব आंसर কি হ'ব आंसर হ'ব সমান 255 এইটো হ'ব आंसर ঠিক আছে आंसर কোনটো পাম আমি d2 হ'ব आंसर 255 হ'ব বুজি পালা তোমালোকে কি কৰিবা এই 7 ৰ লগত 2 পূৰণ কৰিবা 7 2 গুণ 14 14 একে কিমান পাবা 15 পাবা 15 ৰ লগত 2 পূৰণ কৰিবা 15 গুণ 30 30 একে 31 হ'ব 31 ৰ লগত 2 পূৰণ কৰিবা 31 2 গুণ 62 62 লৈ 1 পূৰণ কৰিলে যোগ কৰিলে 63 হ'ব 63 2 গুণ কিমান হ'ব 126 ৰ 1 যোগ কৰিলে 127 হ'ব 127 2 গুণ কিমান হ'ব 127 2 গুণ 254 লগত 1 যোগ কৰিলে কিমান হ'ব 255 হ'ব आंसर ঠিক আছে এটো বুজি পালা ওকে মানে এখানে মুছি দিছো হ্যাঁ এটা বুঝিতে পাইছা নিশ্চয় বুঝি পাইছা যেটা কমেন্ট কৰা বুঝি পোৱা বুলি ঠিক আছে সকলো কমেন্ট কৰিবেচোন বুঝি পাইছা না নাই ঠিক আছে মই তোমালোকৰ কাৰণে যেটো ক্লাস বিলাক কৰি আছো বুঝি পাইছা যদি কমেন্ট কৰিবা এটা মুছি দিছো অংক বিলাক কৰিব সুবিধা নেক্সট 5 নম্বৰটো কি আছে ইয়াত কেনেকুৱাকৈ একদম সহজ এটা আৰু সহজ কি আছে চোৱা 2 আছে 2 2 গুণ 4 হ'ব অৰ্থাৎ 2 পূৰণ 2 2 গুণ 4 5 5 গুণ 25 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 10 5 4 গুণ 20 5 5 গুণ 25 মানে এটা সংখ্যা দুইবাৰ পূৰণ কৰিছো 2 দুইবাৰ পূৰণ কৰিছো 5 5 বাৰ 5 কিমান হৈছে 5 বাৰ পূৰণ কৰিছো 8 8 বাৰ পূৰণ কৰিছো 8 8 গুণ 64 গতে 1 1 গুণ কিমান হ'ব 1 1 গুণ 1 হ'ব आंसर কি হ'ব आंसरটো 1 ঠিক আছে তাৰ পিছত নেক্সট চোৱা ঠিক আছে নেক্সটটো আমি কৰিম আৰু ইয়াৰ পৰি তোমালোকৰ পৰীক্ষা যেটো কোনবাৰে হে হ'ব এটো পৰীক্ষা এনএমএছ পৰীক্ষা দেওবাৰে সোমবাৰৰ পৰা আমি এটা কোৰ্স লৈ আহিছো কোৰ্সটো হৈছে যেটো তোমালোকৰ ক্লাস 8 ৰ বছৰিকা পৰীক্ষাৰ কাৰণে 3 মাহ যি সময় পাবা এই 3 মাহ তোমালোকক কোৰ্স কৰি ম্যাথ সায়েন্স আৰু ইংলিশ ঠিক আছে এগিটা তোমালোকে হৰত বহিয়ে ঠাণ্ডাত পঢ়িব পাৰিবা তোমালোকে বহুত জাগাত বহুত ঠাইত টিউশন কৰিব যাব না লাগে ৰাতিপুৱা ঠাণ্ডাও হয় উঠিব মন নাযায় গতে হৰত থাকিয়ে মোবাইলৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে মোবাইলৰ নেটটো কামত আহিব ঠিক আছে গতে মোবাইলৰ জৰিয়তে তোমালোকে পঢ়িব পাৰিবা মাত্ৰ 119 টকাতে ঠিক আছে গতে হৰৰ মানুহ চিন্তা কৰিব থাকিব নালাগে ষ্টুডেন্টৰ লৰাজন বা ছোৱালীজন আহিছে না নাই পৰীক্ষা মানে টিউশনৰ পৰা এলা চিন্তা কৰিব আৰু কোনো কথা প্ৰয়োজন নাই দিন খাতা হয় আজিকালি হয় না দিন ছুটি গতিকে হৰতে পঢ়িব পাৰিবা মাত্ৰ 119 টকা তেনেকৈ 119 বহুত গৈছে তোমালোকে লাইভ ক্লাছৰ জৰিয়তে পঢ়িব পাৰিবা যিসকলে জয়েন হোৱা সোনকালে হৈ লোৱা কাৰণ এডমিশন হৈ আছে 100টা সিট আছে গতিকে কোনোবাই জয়েন হ'ব বিচাৰে হ'ব পাৰে ঠিক আছে যেটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো হোৱাটছএপত এছএমএছ কৰি দিয়া হয় এটা চোৱা তোমালোকে এটো কেনেকৈ হ'ল ঠিক আছে এটো কেনেকৈ হ'ল যেটো আমি এটা কাম কৰিম এই 4 আৰু 5 যোগ কৰা 4 আৰু 5 কিমান হ'ব 9 ঠিক আছে এই বুজাই দিম অকমান এবাৰ এইটো এই 4 আৰু এই 5 টো যোগ কৰা 5 যোগ 4 5 4 কিমান হ'ব 9 আৰু এই 3 আৰু এই 5 যোগ কৰা
5 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 আৰু 3 8 হ'ব এটা 9 পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 1 পাম গটে 1 আছে নে গটে 1 আছে ওকে এবাৰ 7 আৰু এই 7 যোগ কৰা 7 7 কিমান হ'ব এই 7 যোগ 7 7 7 14 হ'ব ওকে এবাৰ তোমালোকে 5 আৰু 4 যোগ কৰা 5 আৰু 4 কিমান হ'ব 5 আৰু 4 9 হ'ব এটা 14 ৰ পৰা কি বিয়োগ কৰিবা 9 টো বিয়োগ কৰিবা 14 বা 9 বিয়োগ কৰিলে কিমান পাম আমি 5 পাম গটে এনসার 5 আছে গটে এটো একেবাৰে সহজ 3 5 5 3 8 হ'ব গটে 5 আৰু 3 যোগ কৰা 5 যোগ 3 কিমান হ'ব 5 3 8 হ'ব আৰু 2 যোগ 1 যোগ কৰা 2 যোগ 1 কিমান হ'ব 2 1 3 হ'ব গটে ডাঙৰ সংখ্যাটো 8 ৰ পৰা 3 টো বিয়োগ কৰা কিমান হ'ব 8 পৰা 3 গলে 5 হ'ব গটে এনসার কিমান হ'ব d2 হ'ব বুজি পাইছে নেবলে আমি ৰিভিজন কৰি আছো না লাইভ ক্লাছত কৈছো নাই যিসকল জড়িত আছে তোমালোকে গম পাইছে ক্লাছ কৰি থকা লাইভ ক্লাছ গতিকে তোমালোকে একেদিন জয়েন হৈ ধুনীয়াকৈ পাৰিবা কাৰণ দাম কমাই দিয়া হৈছে মাত্ৰ 50 টকা ঠিক আছে বাই নেক্সট আমি ক্লাছত লগ পাম ভালদৰে পঢ়া শুনা কৰিবা ঠিক আছে